স্কোয়ার রুট অফ ডিভিজন মেথড আমি হৰণ পদ্ধতিত যদি আমি বৰ্গমূল উলিয়াব লাগে তে আমি কেনেকৈ কৰিম তাৰ এটা সহজ পদ্ধতি মই শিকাই দিছো ধৰা হল এটা 169 এটা সহজ এটা লব 169 টুক যেতিয়া আমি কৰিম ইয়াত কেইটা আছে তিনিটা আছে মানে অড নম্বৰ যদি থাকে তে এটাৰ ওপৰত বাৰচিন বাকি আকৌ পেয়াৰ হিচাপত থাকিব দুটা দুটাকে থাকি যাব যদি প্ৰথমে একক আমি এনেকুৱা সংখ্যা দি পূৰণ কৰিব লাগিব যে দুটা একে হয় একে গুণ 1 এতিয়া আমাৰ পেয়াৰটো নামিল 69 এতিয়া আমি কি কৰিম ইয়াত যিটো সংখ্যা থাকে তাক সেই সংখ্যাটো আকৌ যোগ কৰিব লাগে একে একে 2 এটা 2 এৰে 6 কেইবাৰ যায় তিনিবাৰ ইয়াত আমি যিটো বাৰ দিম ইয়াতো আমি সেই বাৰটো দিম এতিয়া আকৌ আমি কি কৰিম এই 23 লগত 3 টো পূৰণ কৰিম 3 3 গুণ 9 3 2 গুণ 6 3 into 3 9 3 into 2 6 যেতিয়া স্কয়ার রুট কিমান হ'ব আমাৰ স্কয়ার রুট অফ 169 প্লাস মাইনাস 13 ওকে না আৰু এটা চোৱা এবাৰ এটা পইণ্টত থকা এটা কৰি দিছো সবা 24.01 ধৰা হল এনেকুৱা এটা আমাৰ আছে তে পইণ্টত থাকাৰ লগে লগে ভয় কৰিব লাগে আমাৰ কোনো কথাই নাই সেম প্রসেস ইয়াত কেইটা নম্বৰ আছে টোটাল পইণ্ট বাদ দিয়া ইয়াত টোটাল কেইটা নম্বৰ আছে 4টা পেয়াৰ হ'ব না নহয় গতিকে এটা স্কয়াৰ ৰুটৰ যিখন নেওতা আছে 1 গুণ 1 2 2 গুণ 4 3 3 গুণ 9 4 4 গুণ 16 5 5 গুণ 25 ইয়াত ডাঙৰ হৈ যায় 5 5 গুণ 4 4 গুণ 16 ইয়াত মাইনাস হলে কি পাম আমি এই এটো পেয়াৰটো যে নামিব 01 ইয়াৰ আগত পইণ্ট আছিল না নাই ইয়াত পইণ্টটো গুছি যাব ইয়াত আকৌ সেম প্রসেস যি সংখ্যা আছে হেতু যোগ হ'ব 4 4 8 8 ৰে আমাৰ 8 হোক বা 80 কিমান 10 বাৰ যায় 10 বাজিলে বহুত ডাঙৰ হৈ যাব ইয়াত যি 10 দেও ইয়াতো 10 দিম বহুত ডাঙৰ হৈ যাব তে আমি কি দিম 9 ইয়াতো হ'ব 9 9 9 গুণ 81 1 হাতে গেল 8 9 গুণ 72 72 ইয়াতে 80 দেখি মান হল তোমাৰ 4.9 একেবাৰে সহজ পদ্ধতি হলে এইটো আমাৰ ঠিক আছে